प्रभु जी तुम चंदन हम पानी जाके अंग अंग बासु समानी जाके अंग अंग बासु समानी प्रभु जी तुम घन बन हम मोरा जैसे चितवत चंद चकोरा जैसे चितवत चंद चकोरा प्रभु जी तुम चंदन हम पानी जाके अंग अंग बासु समानी जाके अंग अंग बासु समानी प्रभु जी तुम चंदन हम पानी प्रभु जी तुम मोती हम धागा जैसे सोने मिले सुहागा जैसे सोने मिले सुहागा प्रभु जी तुम चंदन हम पानी तुम चंदन हम पानी अजन्মৰ সেৱাৰ স্থলী বাপ বান্ধৱ প্ৰভু সমস্ত আই মাতৃবৃন্দ আজি আমি আপোনাসৱৰ সেৱাৰ অৰ্থে এভাগী হিন্দী সাহিত্যৰ পৌৰাণিক কাহিনীৰ আধাৰত কেইভাগমান কথা আগবঢ়োৱাৰ প্ৰয়াস কৰা হৈছে। ইয়াতো হয়তো আমাৰ অনেক ভুল ত্ৰুটি অপৰাধ থাকিব পাৰে। আপোনাসৱৰে ভিত্ত বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰে যেন। প্ৰভু সমস্ত কাহিনীভাগৰ নাম হ'ল 100 रुपया की बात অৰ্থাৎ 100 টকাৰ এটি কথা। তে 100 টকাৰ এটি কথা এই বিষয়ক তে সময়ত এজন বৰ সদাগৰ আছিল। তেওঁ এজন ব্যৱসায়ী মানুহ। পৰিয়ালত তেওঁৰ আপোন বুলিবলৈ আন কোনোই নাছিল। লগত সদাসৰ্বদাই এজন দোকানৰ মাল বিক্ৰী কৰাত সহায়ক হ'বৰ কাৰণে এজন কৰ্মচাৰী ৰাখিছিল, যিজনক মুনিম বুলি কোৱা হয়। সেই মুনিমজন আৰু এই সদাগৰ
দুয়োজনে দোকানখন বৰ কষ্ট কৰি বৰ ভদ্ৰচিতভাৱে কোনো দিনেই কেতিয়াও কোনো গ্ৰাহকক লোকচান হ'বলৈ নিদিয়াকৈ অন্যায় হ'বলৈ নিদিয়াকৈ খুব ন্যায়িকভাৱে গ্ৰাহকক দোকানৰ মাল বিক্ৰী কৰা কামটো কৰি আছিল। সদাগৰজন এজন যদিও ব্যৱসায়ী মানুহ, কিন্তু বৰ ভক্তিপৰায়ণ। সেইকাৰণে এই সদাগৰৰ দোকানলৈ কেতিয়াবা যদি কোনোবা সাধুসন্ত গুণী জ্ঞানী বিজ্ঞজন আহে, সদাগৰে বৰ শ্ৰদ্ধাপূৰ্বক সেৱা শুশ্ৰূষা আগবঢ়ায় আৰু সাধুসন্ত গুণীজ্ঞানী লোকজনৰ পৰা 2-4 নৈতিক জ্ঞানযুক্ত কথা শুনাৰ কাৰণে বৰ আগ্ৰহ কৰে। এদিন দোকানত সদাগৰ বহি আছে, এনেতে এটি ৰাস্তাইদি এজন পণ্ডিতজী অহা দেখিলে। যে মুনিমজনক ক'লে, এই পণ্ডিতজীক মাতি আনিবলৈ হওক। মুনিমজনে দোকানৰ পৰা ওলাই গৈ ৰাস্তাত আহি থকা পণ্ডিতজীক মাতি আনিলে আৰু দুয়োজনে বৰ শ্ৰদ্ধা সহকাৰে পণ্ডিতজীক বহুৱালে এখন আসনত। ধুনীয়া ধুনীয়া মিঠাই, ফল, আঙ্গুৰ আদি আগবঢ়াই দি সেৱা আপ্যায়ন কৰিলে আৰু তাৰপিছত সদাগৰ লোকজনে সেই পণ্ডিতজীক ক'লে, পণ্ডিতজী, মোৰ কল্যাণৰ অৰ্থে আপুনি কেইটামান কথা কওক। তেতিয়া পণ্ডিতজীয়ে ক'লে, মই কথা ক'ব পাৰোঁ, কিন্তু এটা কথাত মোক 100 টকাকৈ লাগিব। সদাগৰ ৰাজি হ'ল। ঠিক আছে পণ্ডিতজী, আপুনি কওক, মই আপোনাক যিমানটা কথা কয় সিমান পইচা মই দি দিম, কোনো কথা নাই। তেতিয়া পণ্ডিতজীয়ে ক'লে, প্ৰথম কথাটো, জীৱনত যদি কোনোবা এজন সৰু মানুহ তেওঁৰ অভিজ্ঞতা বা গুণৰ খাতিৰত তেওঁ যদি উচ্চ পদত প্ৰতিষ্ঠিত হৈ যায়, তেওঁ বয়সত সৰু হ'লেও তেওঁ সদায় সন্মান সহকাৰে তেওঁক ব্যৱহাৰ কৰাটো ভাল। প্ৰথম কথা ইমানেই। সদাগৰক ক'লে, বছ, মোৰ প্ৰথম কথা ইমানেই। বয়সত কোনোবা এজন সৰু হ'লেও যদি দক্ষতাৰ মৰ্মে গুণত বা জ্ঞানত যদি তেওঁ জ্যেষ্ঠ হৈ যায়, তেতিয়াহ'লে তেওঁক জ্যেষ্ঠ হিচাপে সন্মান কৰাটো উচিত। তেতিয়া সদাগৰে মুনিমক ক'লে যে 100 টকা দি দিয়া পণ্ডিতজীক। সদাগৰে আকৌ আহ্বান কৰিলে, পণ্ডিতজী, ওৰ কুছ বুলিয়ে না, আৰু কিবা এটা কথা আপুনি কওক। তেতিয়া পণ্ডিতজীয়ে ক'লে, আনৰ কেতিয়াও দোষ চাব নাপায়, বছ 2 নম্বৰ কথা ইমান। সদাগৰে মুনিমক ক'লে যে আৰু 100 টকা দি দিয়া। দি দিলে মুনিমে। আকৌ সদাগৰে ক'লে, আপুনি আৰু কিবা এটা কওক। তেতিয়া ক'লে, যিটো কাম চাকৰৰ দ্বাৰাই বা সৰুজনৰ জৰিয়তে কৰাব পাৰি, সেই কামটোত কেতিয়াও নিজে সময় নষ্ট কৰিব নাপায়, বছ 3 নম্বৰ কথা। সদাগৰে মুনিমক ক'লে যে আৰু 100 টকা দি দিয়া। মুনিমে কেচবুকৰ পৰা আনি, চন্দুকৰ পৰা আনি, বক্সাৰ পৰা 100 টকা উলিয়াই আনি দি দিলেহি। সদাগৰে আকৌ প্ৰাৰ্থনা কৰিলে, পণ্ডিতজী, ওৰ আৰু এটা কথা কওকচোন আপুনি। তেতিয়া ক'লে যে জীৱনত যদি কোনোজনৰ লগত কিবা কাৰণত মন যদি ফাটি গ'ল,
তেতিয়াহ'লে তেওঁৰ লগত কেতিয়াও সং দিব নাপায় আৰু তেওঁৰ লগত থাকিব নাপায়। বছ 4 নম্বৰ কথা ইমান। তেওঁ সদাগৰে মুনিমক আকৌ ক'লে যে চন্দুকৰ পৰা আৰু 100 টকা ঘূৰিয়ে দিয়া। 100 টকা আনি দি দিলেহি। এতিয়া 4টা কথা ক'লে 400 টকা পণ্ডিতজীক দি দিলে সদাগৰে। এতিয়া পণ্ডিতজী বিদায় লৈ গ'ল। এতিয়া সদাগৰে এই 4টা কথাক গুৰুৰ মুখৰ বাণী বুলি বৰ শ্ৰদ্ধা সহকাৰে মানি ল'লে। আৰু সদাগৰে ভাবিলে যে মোৰ এই 4টা কথাই মোৰ জীৱনত বৰ উপকাৰ সাধন কৰিব। মই বৰ উপকৃত হ'ব পাৰিম। কিন্তু মই হোৱাটোৱেই নহয়, মোৰ দোকানলৈতো বিভিন্নজন কাষ্টমাৰ আহি থাকে, গতিকে তেওঁলোকৰো যাতে কিবা উপকাৰ হওক এই কথাটো ভাবি সদাগৰে এখন বৰ্ড এখন বনাই আনিলে। বৰ্ডখনত এই 4টা কথা 1 নম্বৰত লিখিলে যে বয়সত কোনোবা এজন সৰু হ'লেও গুণত বা দক্ষতাত যদি উচ্চ পদৰ বিষয়া হৈ যায়, তেওঁ সদায় মানে শ্ৰদ্ধা সহকাৰে জ্যেষ্ঠ বুলিয়ে সন্মান কৰিব লাগে। 2 নম্বৰত লিখিলে আনৰ দোষ দেখিব নাপায়। 3 নম্বৰত লিখিলে যিটো কাম কনিষ্ঠজনে বা চাকৰে কৰিব পাৰে সেই কামটোত কেতিয়াও নিজে সময় নষ্ট কৰিব নাপায়। 4 নম্বৰত লিখিলে যদি জীৱনত কাৰোবাৰ লগত এবাৰ মন ফাটি গ'ল তেতিয়াহ'লে সেইজনৰ লগত কেতিয়াও সং দি থাকিব নাপায়। এই ধৰণে 4টা কথা যেতিয়া এখন বৰ্ডত সদাগৰে ধুনীয়াকৈ লিখি মানে দোকানৰ বাহিৰ চাইডে ৱালত ওলমাই দিলে। এতিয়া কাষ্টমাৰ আহি সেই বৰ্ডখন যেতিয়া দেখিলে, পঢ়ি চাই দিনক দিনে কাষ্টমাৰ আগত দোকানখনলৈ যিমান ভিৰ আছিল এতিয়া ভিৰটো কমি গ'ল নহয়। লাহে লাহে দোকানলৈ কাষ্টমাৰ অহা একদম সেৰেঙা হ'ল। যাওঁতে কেইমাহমানৰ ভিতৰতে দোকানখনলৈ গ্ৰাহক একেবাৰে নহা হ'ল। দোকানৰ যি পুৰণা মাল আছিলে প্ৰথমতে সেইখিনি চেল কৰি আৰু বিক্ৰী কৰি মানে সদাগৰ বৰ নিৰুপায় হৈ লৈ গ'ল। মুনিম আৰু সদাগৰ আছে দোকানলৈ, কোনো কাষ্টমাৰ কোনো গ্ৰাহক নাহে। তো উপায় নাই। সদাগৰে এদিন মুনিমক ক'লে যে মুনিম, আমাৰতো এই জেগাত দোকান অচল হৈ গ'ল, নচলা হ'ল, কোনো গ্ৰাহক নহা হ'ল। তে আমি এটা কাম কৰা ভাল হ'ব নেকি? কি বাবু? তে ক'লে যে আমি আন কোনোবা এখন ৰাজ্যলৈ গুচি যাওঁ, যে সেই ৰাজ্যত য'ত আমি দোকান খুলিব পৰা সুন্দৰ পৰিৱেশ থকা জেগা যদি পাওঁ তেতিয়াহ'লে তাত আমি গৈ আকৌ এনেধৰণে এখন নতুন দোকান আমি নিশ্চয় খুলিম। কিন্তু এই দোকানত যেতিয়া আমাৰ মালো এদায় হৈ গ'ল আৰু কাষ্টমাৰ নহা হ'ল, গতিকে আমি ইয়াৰ পৰা গুচি যোৱা ভাল হ'ব। এই বুলি সদাগৰ হাকিমে যেতিয়া আৰু ইচ্ছা কৰিলে, মুনিমেও কথাটো সহযোগ কৰিলে। আৰু মুনিমক লৈ সদাগৰে সেই দোকান সীমানতে এৰি এখন নতুন ৰাজ্যলৈ যাত্ৰা কৰিলে। গৈ আছে দিনৰমান দিনটো গৈ মানে বিৰাট ভাগৰো লাগিছিল আৰু বৰ ভোকো লাগিছিল। প্ৰথমতে ৰাতিটো পাৰ কৰিলে আৰু ইতিমধ্যে যিখন ৰাজ্যত এওঁলোক সদাগৰ গৈ উপনীত হৈছিল সেই ৰাজ্যৰ কেইটামান দিনৰ আগতে এজন ৰজা আছিল, ৰজাজন বিয়োগ হ'ল। সেই ৰজাজনৰো আপোন বুলিবলৈ কোনো নাছিল, কেৱল ৰাণী আছিল আৰু ৰজা আছিল, ল'ৰা ছোৱালী কোনোই নাছিল। তো ৰজা যেতিয়া বিয়োগ হ'ল, ৰাজ্যৰ মন্ত্ৰীবৰ্গ বিষয়ববীয়ে সকলো মানে বৈঠক বহি এটা সিদ্ধান্ত কৰিলে যে আমাকতো এজন ৰজা লাগিব। তে ৰজাৰ যদি উত্তৰাধিকাৰী সূত্ৰে কোনোবা থাকিলহেঁতেন, পুত্ৰ থাকিলহেঁতেন, তেতিয়াহ'লে আমি সেই পুত্ৰকে ৰজা পাতি দিলোহেঁতেন। এতিয়াতো ৰজাৰ কোনো নাই আৰু তেওঁ ঢুকালে, তো আমাকতো ৰজা এজন লাগিব, ৰাজ্যটো চলাব লাগিব। এতিয়া কি কৰা যায়? তেতিয়া সকলোৱে এটা প্ৰস্তাৱ দাঙি ধৰি সেইটো গ্ৰহণ কৰিলে যে আমি
আমাৰ যেতিয়া এজন ৰজা লাগে তো ইয়াত আমি আমাৰ ৰাজ্যত যোগ্য অযোগ্য কাক বিচাৰ কৰিম তা আমি এটা কাম কৰোঁ কালিলৈ আমাৰ ৰাজহাউলিৰ প্ৰথম দুৱাৰ খোলাৰ লগে লগে আমি দৰজাৰ সন্মুখত যিজনকে দেখিম সেইজনকে আমি শ্ৰদ্ধাপূৰ্বক আদৰি সদৰি জয় ঢোল কোবাই আনি সেইজনকে আমাৰ ৰাজ্যৰ ৰজা পতাটো আমাৰ সিদ্ধান্ত কৰা হওক এইবুলি সকলোৱে সমৰ্থন জনালে আৰু যে পিছদিনা দুৱাৰ খুলিয়ে আৰু মানে যিজনকে সন্মুখত পাব সেইজনকে আদৰি আনি ৰজা পাতিব ইতিমধ্যে এই সদাগৰৰ লগত মুনিম যে গৈছিল তে মুনিমক ৰাতিপুৱা সোনকালে সদাগৰে যে দিনমান দিনটো আগদিনা খোজকাঢ়ি আহিল আৰু ৰাতিটো ভোকে লঘোণে আছে ফুটপাথতে দুইজনে মানে বিশ্ৰাম ল'লে কিন্তু ৰাতিপুৱা কোনোবা এখন দোকানৰ কিবা খোৱা বস্তু পায় নেকি এই অন্বেষণৰ কাৰণে সদাগৰে অলপ পইচা দি মুনিমজনক বস্তু আনিবৰ কাৰণে প্ৰেৰণ কৰিলে তে মুনিম গৈ আছিল গৈ গৈ সেই ৰাজহাউলিৰ দুৱাৰ খোলাৰ ক্ষণতে মুনিম গৈ উপনীত হ'ল দুৱাৰ খুলিয়ে দেখিলে মুনিমক এই মুনিমজনক সেই ৰাজ্যৰ বিষয়ববীয়া কৰ্মকৰ্তা সকলোৱে একদম শ্ৰদ্ধাপূৰ্বক জয়মালা মানে পিন্ধাই গোটেই হাতীত উঠাই একেবাৰে মানে বাদ্য ভণ্ডে একেবাৰে গায়নে বায়নে সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰি আদৰি লৈ গুচি গ'ল নি ৰাজসিংহাসনত বহিব লাগে ইফালে সদাগৰ ভোকে লঘোণে চিন্তিত হৈ আছে আৰে ইমান সময় হ'ল ইমান মানে দুপৰীয়া হৈ গ'লগৈ এতিয়ালৈকে অহা নাই ঘূৰি তে সদাগৰৰ মনত শংকা হ'ল ক'লৈ গ'ল মানুহটো মুনিম ক'লৈ গ'ল নে মোৰ হাতৰ পইচাকেইটা লৈ তেওঁ পলায়ন কৰিলে নেকি নাই 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 পইচাটো বেছি পইচা নিয়া নাই কম পইচা দিয়া হৈছিল তে যাই নহওক সদাগৰে মুনিমক বিচাৰি যাত্ৰা কৰিলে গৈ গৈ দেখিলেগৈ মুনিম দেখোন এখন ৰাজসিংহাসনত ৰাজ পোছাক ৰাজমুকুট পৰিধান কৰি মুনিম ৰজা হৈ গ'ল নহয় এতিয়া সদাগৰে বৰ বিপাঙত পৰি গ'ল কি হ'ল যে মোৰ লগততো ই কাম কৰা এজন কৰ্মচাৰী আছিল দোকানৰ চেলমেন হিচাপে আছিলে কিন্তু আজিতো ই ৰজা হ'ল তে কি কৰা যায় গুৰুৰ কথা মনত পৰিল সদাগৰৰ গুৰুদেৱেতো মোক এদিন কৈছিল যদি সৰু মানুহজনো এদিন দক্ষতা বা গুণৰ খাতিৰত কিবা কাৰণত যদি তেওঁ জ্যেষ্ঠ হৈ যায় তেওঁ যদি সন্মানীয় পদত যদি উপনীত হৈ যায় তেতিয়াহ'লে তেওঁ সদায় সন্মান কৰিয়ে চলিব লাগে এতিয়া সদাগৰক ৰজা হোৱাৰ আগলৈকে মুনিমে সদায় বাবু বুলি সম্বোধন ধৰিছিল আৰু এতিয়া মুনিম যেতিয়া সেই ৰাজ্যৰ ৰজা হ'ল সকলোৰে ধৰি মেলি ৰজা পাতি দিলে এতিয়া সদাগৰে ৰাজন বুলি সম্বোধন কৰিছে শংকা কৰা নাই কিয়নো যে কালিলৈকে হয় সি মোৰ কৰ্মচাৰী আছিল সঁচা কথা কিন্তু আজিতো যি কাৰণতে নহওক তে এইখন ৰাজ্যৰ ৰজা হ'ল গতিকে সদাগৰে এতিয়া মুনিমক ৰাজন বুলি সম্বোধন ধৰিলে মুনিমৰ মনত বৰ আন্তৰিকতা জাগি উঠিল দেহিও মইতো কালিলৈকে মই সদাগৰৰ ভিত্ত আছিলোঁ আৰু আজি ভগৱন্তৰ কৃপাত আজি এই কৰ্মচাৰীসকলৰ সহযোগত মই এইখন ৰাজ্যৰ ৰজা হ'লোঁ মোৰ কিবা এটা সৌভাগ্য গতিকে মই ৰজা হ'লোঁ বুলিয়ে এই সদাগৰ বাবুক মইতো পাহৰিব নোৱাৰোঁ তে মই এটা কাম কৰোঁ মোৰ ৰাজ্যৰ যিমানবিলাক সৈন্য সামন্ত আছে সকলো সৈন্য সামন্তৰ ওপৰত এজন মই সৰ্বশ্ৰেষ্ঠ মহামন্ত্ৰী পদত নিয়োগ কৰা হওক এইবুলি ৰাজসভাৰ সকলো সভাসদবৰ্গক ঘোষণা দিলে সেই মুনিম ৰজাই যে আজিৰ পৰা মোৰ ৰাজ্যৰ যিমানবিলাক বিষয়ববী আছে পদবী লোক আছে সকলোৰে ওপৰত মহামন্ত্ৰী পদত মই এইজন সদাগৰক নিয়োজন কৰা হ'ল চলি আছে আৰু ৰাজ্যৰ ৰাজকাৰ্য চলি আছে সদাগৰে সদায় ৰাজসভালৈ আহে
সেই মুনিম ৰজাক মানে ৰাজন বুলি সম্বোধন কৰে যে যেহেতু সদাগৰ মহামন্ত্ৰী পদত অধিষ্ঠিত হ'ল এদিকে ৰজাৰ নিচিনাকৈ এটি সুন্দৰ আটক ধুনীয়া গৃহত এই মহামন্ত্ৰী সদাগৰক ৰজাই থকাৰ ব্যৱস্থা কৰি দিলে তাই আছে আৰু নিজৰ আৱাসগৃহৰ পৰা সদায় ৰাজসভালৈ আহে ৰাজকাৰ্য চলাই থাকে ইতিমধ্যে সেই পূৰ্বৰ যিজন ৰজা আছিল সেই ৰজাৰ যিগৰাকী ৰাণী আছিল সেই ৰাণী আৰু সেই ৰাজ্যৰ ঘোঁৰাৰখীয়াসকলৰ ওপৰৰ যিজন চৰ্দাৰ যিজন ঘোঁৰাৰ পৰিচালক আছিলে সেই পৰিচালকজন আৰু পূৰ্বৰ ৰাণীৰ মাজত মানে অবৈধ সম্পৰ্ক হোৱা দেখিলে এই সদাগৰ মহামন্ত্ৰীয়ে তে যেতিয়া নেকি দেখি গুৰুৰ বাক্য মনত পৰিলে গুৰুদেৱেতো মোক কৈছিলে যে আনৰ দোষ দেখিব নাপায় তে মইতো এইপিনে অহা যোৱা কৰিব লাগিব ৰাজসভালৈ সদায় তে অহা যোৱা কৰোঁতে এওঁলোকৰ এনে ব্যৱহাৰকতো মোৰ চকুত পৰিব তে বৰ বেয়া কথা হ'ব গতিকে সদাগৰে নিজৰ গাত লৈ থকা যিখন চাদৰ সেই চাদৰখনকে খুটি দুটা পুতি আঁৰ কাপোৰ এখন দি সেই ৰাস্তাইদি অহা যোৱা আৰম্ভ কৰিলে যেতিয়া আঁৰ কাপোৰখন লগাই দিলে তেতিয়া সেই পূৰ্বৰ ৰজাৰ যি ৰাণী সেই ৰাণীয়ে কথাটো গা বাজি গ'ল মানে এই কাপোৰখন কোনে আহিলে মহামন্ত্ৰীয়ে আহিলে মহামন্ত্ৰীৰ নিশ্চয় চাগে আমাৰ এই অসৎ ব্যৱহাৰক দেখা পালে তো বৰ ডাঙৰ কথা হ'ব ৰজাৰ আগততো কৈ দিব আৰু কৈ দিলে মোৰতো বিচাৰত মই খাৰা হ'ব লাগিব তো এই বুলি ভাবি ৰাণী কিন্তু বৰ চালাক বৰ চতুৰ আছিল সেইকাৰণে ৰাণীয়ে কি কৰিলে এই সদাগৰ অৰ্থাৎ মহামন্ত্ৰীয়ে মেলি থৈ যোৱা চাদৰখন মানে খুটি দুটাৰ পৰা খুলি নুৰিয়াই লৈ একদম খুব হুলস্থুল কৰি দৌৰি গৈ ৰাজসভাত ৰজাৰ সন্মুখত হাজিৰ হ'ল আৰু ক'বলৈ আৰম্ভ কৰিলে খুব আৱেগিকভাৱে ৰাজন আপুনি এনেকুৱাজন মানুহেকে মহামন্ত্ৰী পদত নিয়োগ কৰিছিল যিজন মানুহে মোক বলৎকাৰ কৰিবৰ কাৰণে জোৰ জবজ কৰিছিল আৰু মই টানি আজুৰি মই কথমটি পলায়ন কৰিলোঁ আৰু টনা আজোৰাত তেওঁ গাৰ চাদৰখন থাকি গ'ল এইখন চাদৰ এই বুলি যেতিয়া চাদৰখন ৰজাৰ আগত দাঙি ধৰিলে তেতিয়া ৰজাই ভাবিলে ৰজাই চাদৰখন চাই ৰজা আচৰিত হ'ল এইখনতো এই চাদৰখন মানে দোকানত যেতিয়া মই মুনিম হৈ আছিলোঁ সেই সদাগৰ দাদাক চাদৰখনতো ময়ে কিনি দিছিলোঁ আৰু এইখনতো তেখেতৰ চাদৰ হয়ো যেতিয়া মুনিম হৈ আছিলে ৰজা সদাগৰৰ ভিতটো হৈ আছিল এদিন ঠাণ্ডাৰ পৰা ৰক্ষা পাবৰ কাৰণে সেই সদাগৰক মুনিমজনে এখন বৰ ধুনীয়া দামী চাদৰ আনি দিছিল যাতে যিখন চাদৰৰ জৰিয়তে ঠাণ্ডা কমাই চলিব পাৰে গতিকে এতিয়া ৰজা হোৱাৰ পিছত মুনিম যেতিয়া ৰজা হ'ল ৰজা হৈ দেখিলে ৰাণীয়ে যেতিয়া যিখন চাদৰ ৰজাৰ সন্মুখত হাজিৰ কৰিল সেই চাদৰখন মানে ৰজাই চিনি পালে এইখনতো ময়ে কিনি দিয়া এটা সময়ত আৰু হয় মই ইমান এটা ডাঙৰ মহামন্ত্ৰী পদত নিয়োগ কৰিলোঁ তেওঁনো বাৰু এনেকুৱা ভুল কাম কৰিব লাগেনে এনেকুৱা তেওঁ ঘৃণনীয় কাৰ্যত ৰত হ'ব লাগেনে নাই মই ইয়াৰ উচিত দণ্ড দিব লাগিব মই শুধাই নেৰিম এই বুলি সেই মুনিম যিজন ৰজা হ'ল সেই ৰজাই এতিয়া মনতে ভাবিছে যে মই কি ধৰণে বিচাৰ কৰোঁ তে আজিৰ বাদে কালিলৈকেতো অলপ দিনৰ আগলৈকেতো মোৰ এজন সন্মানীয় ব্যক্তি হৈ আছিল আৰু এতিয়া মই ৰজা হ'লোঁ মই কেনেকৈ মৃত্যুদণ্ড দিয়া যায় তে ৰজাই ভাবিলে তে মই মৃত্যুদণ্ড দিয়া হ'ব ইয়াক এটা কৌশল কৰিব লাগিব আমাৰ ৰাজহাউলিৰ সন্মুখত ৰাজদৰবাৰৰ বাহিৰত যিখন কছাই দোকান যে আছে সেই কছাই দোকানৰ কছাইজনক মতাই আনিলে আনি কছাইজনক ৰজাই ক'লে যে কছাই ৰাজন কালিলৈ প্ৰাতঃতে যিজন গ্ৰাহকে তোমাৰ দোকানৰ পৰা মাংস আনিবলৈ যাব
সেইজনক তুমি শিৰচ্ছেদ কৰি দিব লাগিব। পাৰিবাতো? তে কচায়ে মনত ভাবিলে যে ৰজাৰ হুকুম, গতিকে মই ৰাজদৰবাৰৰ সন্মুখতে মোৰ দোকানো চলাই আছোঁ, ৰজাৰ কথা যদি মই নামানো তেতিয়াহ'লে মোৰ অথন্তৰ হ'ব, গতিকে পাৰিম ৰাজন, এই বুলি কথা দিলে কচাই। আৰু কচাইক বিদায় দিলে ৰজাই মন্ত্ৰীক মাতি আনিলে, অৰ্থাৎ সদাগৰক। মন্ত্ৰীক ক'লে যে মন্ত্ৰীবৰ, কালিলৈ আমাৰ ৰাজহাউলিৰ সন্মুখত থকা সেই কচাই দোকানৰ পৰা মোক 1 কেজি মাংস আনি দিব লাগে। এতিয়া সদাগৰে ভাবিছে যে মইতো জীৱনত মাংস খোৱাহে নালাগে, মাংস চুইয়ে পোৱা নাই। আৰু এইটো কথাটোতো ৰজাই জানে। তেওঁ যেতিয়া মুনিমুহি মোৰ লগত সুদীৰ্ঘ এটা সময় পাৰ কৰিলে, তেওঁ দেখিছে মই মাংসাহাৰ নকৰা এজন নিৰামিষভোজী মানুহ। মই কোনোদিন মাংস মই ভক্ষণ কৰা নাই, মাংস মই চুইও পোৱা নাই। তে এওঁ এতিয়া ৰজা হ'ল বুলিয়ে সেই কথাখিনিতো তেওঁ পাহৰিব নোৱাৰে। তে মোক কিয় মাংস আনিবলৈ পঠাইছে? নাই নাই, এইটো কাম কোনোবা এজন চাকৰকে পঠাই দিয়া হওক। এই বুলি মহামন্ত্ৰীয়ে চাকৰ এজন মাতি আনি মানে ক'লে যে ৰজাই মাংস আনিবলৈ কৈছে, যে কালিলৈ প্ৰাতঃতে তুমি কচাইটাৰ পৰা মাংস 1 কেজি আনি দিব লাগে। যেতিয়া নেকি সেই মহামন্ত্ৰী ৰৈ গ'ল, তে যিজন ভিতৰক পঠাইছিল সেইজনক কচায়ে শিৰচ্ছেদ কৰিলে। তে গোটেই হুলস্থুল আহি গ'ল। আৰু কেনেকৈ কি হ'ল, আৰু কিছুদিনৰ আগৰ পৰা সেই ঘোঁৰাশালৰ যিজন অধ্যক্ষ আছিল সেইজনৰ লগত ৰাণীৰ যিটো অবৈধ সম্পৰ্কৰ কথা ইকান সিকানকৈ আহি ৰজাৰ কাণত পৰিলহি কথাবোৰ। তে ৰজাৰ এতিয়া বৰ অনুশোচনা হ'ল, হৰি হৰি, মইতো এনেই মোৰ কোনো বিচাৰ নকৰাকৈ মই এজন মোৰ সন্মানীয় এজন মহামন্ত্ৰীক মই প্ৰাণদণ্ডৰ কাৰণে চিন্তা কৰিলোঁ। তেওঁ নগ'ল বুলিহে, যোৱা হ'লেতো তেওঁক শিৰচ্ছেদ কৰিলেহেঁতেন। হৰি হৰি, মোৰতো ডাঙৰ অপৰাধ হ'ল। এই বুলি ৰজাই মন্ত্ৰীক গোটেই কথাবোৰ ভাঙি পাতি কৈ ক্ষমা বিচাৰিলে। হে মহামন্ত্ৰী, মোৰ ডাঙৰ ভুল হৈ গ'ল, আপুনি মোক ক্ষমা কৰিব লাগে। তেতিয়া সদাগৰে গোটেই যেতিয়া পৰিকল্পনাটো বুজি পালে, তেতিয়া সদাগৰে ক'লে, মোক গুৰুজীয়ে যিটো কথা কৈছিল 4 নম্বৰ কথা, সেইটো আজি মোৰ মনত পৰিছে। মই আৰু আজি এই মুহূৰ্ততে আপোনাৰ এই মহামন্ত্ৰীৰ পদ মই ত্যাগ কৰিলোঁ। কিয়নো কোনো বিচাৰ নকৰাকৈ মোক যেতিয়া এনেকুৱা এটা মোক প্ৰাণান্তিক কাৰ্যসূচীৰ কাৰণে আগবঢ়া হ'ল, মই আৰু ইয়াত থকাটো কোনো যুগুত নহয়। এই বুলি সেই মুহূৰ্ততে সদাগৰে সেই ৰাজ্য ত্যাগ কৰি তেওঁৰ আপোন ইচ্ছাৰে অন্য দিশে যাত্ৰা আৰম্ভ কৰিলে। কাহিনীটো প্ৰভু সমস্ত ইমানেই। এতিয়া এটা কথা হ'ল কি, যে সেই পণ্ডিতজীয়ে কোৱা সদাগৰক দিয়া উপদেশৰ যিটো 1 নম্বৰ কথা, যদি বয়সত সৰুজনো কেনেবাকৈ উচ্চ পদত যদি প্ৰতিষ্ঠিত হৈ গ'ল, তেতিয়াহ'লে তেওঁক সদায় সন্মান কৰিয়ে ব্যৱহাৰ কৰিব লাগে। ধৰি লওক যেনিবা আপোনাৰ মোৰ যি তুল্য এগৰাকী ছোৱালী, তাই ডক্টৰেট পঢ়ি আহি তাই এখন হস্পিটেলৰ ডাক্তৰ হ'ল, বা কোনোবা এজন আমাৰ ল'ৰাৰ সমবয়সীয়া এজন যুৱক ভালকৈ পঢ়ি শুনি আহি তেওঁ এখন জিলাৰ DC হ'ল, বিচাৰপতি হ'ল, DC হ'ল, বা কোনোবা এজন এটা ব্লকৰ উন্নয়ন বিশেষ বিষয়া হ'ল। তেতিয়া আমি সেই বিষয়াজনৰ ওচৰলৈ যেতিয়া যাওঁ, বা আমি যেতিয়া সেই ডাক্তৰ বা হস্পিটেললৈ যাওঁ, তেতিয়া মোৰ যি তুল্য হ'লেও সেই ছোৱালীজনীক আমি কেতিয়াও
মানে মোৰ জিৰ নিচিনাকৈ ব্যৱহাৰ কৰা নাযায় তেওঁক আমি মেডাম বা বাইদেউ এনেকুৱা সন্মানীয় শব্দৰে সৈতে ব্যৱহাৰ কৰা হয় বা যেতিয়া DC অফিচলৈ যোৱা যায় তেতিয়া সেইজন বয়সত তিনি কম বয়সৰ ল'ৰা হ'লেও তেওঁ যেহেতু উচ্চ পদত তেওঁৰ কাৰ্যৰ জৰিয়তে দক্ষতাৰ জৰিয়তে উপনীত হ'ল গতিকে তেওঁক আমি ছাৰ বুলিয়ে তেওঁক মহাশয় বুলিয়ে সম্বোধন কৰিব লগা হয় গতিকে এই কথাখিনি আমাৰ বাস্তৱ জীৱনৰ লগত ৰজি দেখাই আছে 2 নম্বৰ কথা হ'ল কি যে আমি কেতিয়াও আনৰ দোষ চিন্তা কৰিব নাপায় বা দোষ দেখাটো উচিত নহয় যদি আমি কোনো বিচাৰ নকৰাকৈ আনৰ দোষ দৰখিবলৈ যাওঁ তেতিয়ালে বঢ়াৰপুৰ মাধৱগুৰুজনাই কোৱাৰ নিচিনাই কথাবোৰ হৈ পৰিব বঢ়াৰপুৰ মাধৱগুৰুজনাই কি বুলি কৈছে অধমে কেৱলে দুখ লয় মধমে গুণ দুখ লৱে কৰিয়া বিচাৰ উত্তমে কেৱলে গুণ লয় উত্তম উত্তমে অলপ গুণ কৰয় বিস্তাৰ অধমে কেৱল দুখ যিজন অধম মানুহ সেই অধম মানুহজনে আনৰ লাগিলে আপোনাৰ মানে 99টা ভাল গুণে আছে তাৰ ভিতৰত এটা যদি ক'ৰবাত কেনেবাকৈ বেয়া গুণ আছে সেই বেয়া গুণটো বিচাৰি ফুৰে অধম মানুহবিলাকে অধমে কেৱল দুখ যেনেকৈ কাউৰীবিলাকলৈ লক্ষ্য কৰিব কাউৰীজনীয়ে গৰুটোক ক'ত খোটে গৰুটো চাই থাকিব গছৰ ডালত পৰি গৰুটোৰ ঘাঁহ টুকুৰা ক'ত আছে যদি চুটত ঘাঁহ অকণমান আছে চুট খৰ লগোৱা এই কাউৰীজনী টপককৈ আহি তাতে পৰি পটাপট মানে খুটিয়াই মেলি তেজ উলিয়াই থৈ তাই গুচি যাব যিদৰে ঠিক তেনেকৈ অধম মানুহবিলাকে হেনো অধমে কেৱল দুখ আপোনাৰ ভালৰো ভাল গুণ থাকিলেও কিবা নহয় কিবা এটা বেয়া গুণো আছে মানুহ মধ্যে আমি প্ৰত্যেকজন মানুহ যেহেতু কলিযুগত জন্মা পাপৰ সমুদ্ৰতে আমি মজি আছোঁ আমাৰ কম বা বেছি পৰিমাণে ভাল গুণো আছে বেয়া গুণো আছে গতিকে বেয়া গুণটোকহে একচাম মানুহ আছে সদায় বেয়া গুণটোকহে লক্ষ্য কৰি থাকে সেই বেয়া গুণটোক উপস্থাপন কৰি সেই বেয়া গুণটোক চৰ্চা কৰি সেই মানুহজনক মানসিকভাৱে কেনেকৈ মানে তললৈ হেঁচা মাৰি ৰাখিব পৰা যায় সি যাতে সমাজত কোনোদিনে মূৰ দাঙিব নোৱাৰে এই মানে প্ৰক্ৰিয়াটো কৰি থাকে অধম মানুহবিলাকে কিন্তু যিজন মধ্যম মানুহ সেই মধ্যম মানুহজনে দোষ আৰু গুণ দুয়োটা বিচাৰ কৰে কৰি দিয়াচোন মানুহ মাত্ৰে ভাল আৰু বেয়া থাকিবই এটাকে বুলি বেয়াটোক আমি সদায় বৰ্জন কৰিব লাগে ভালটোহে আমাক দৰকাৰ এই বুলি ভালটো সদ্গুণটো গ্ৰহণ কৰে আৰু যিজন উত্তম সেই উত্তম লোকজনে আনৰ কেৱল সদ্গুণটোহে দৰ্শন কৰে আৰু উত্তম যিজন মানুহ হয় সেইজনে কি কৰে মানুহজনৰ কিবা এটা বেয়া দেখিলোঁ তাৰতো কিবা এটা ভাল আছে ভালটো কি আছে তাৰ ভাল গুণটো কি এই কথাটো মানে চিন্তা কৰি সেই গুণটোক লৈ সেই মানুহজনক প্ৰশংসা কৰি সেই মানুহজনক মানসিকভাৱে মনোবল যুগুতাই সেই মানুহজনক সৰ্বতো প্ৰকাৰে মানুহজনক সমাজৰ মানে মধ্যলৈ উলিয়াই অনাৰ এটা চেষ্টা কৰে এই তাৰ পৰা সেই বেয়া কামত ৰত হৈ থকা মানুহজনে মানসিকভাৱে এটা বল পালে আৰু এটা আশ্বাস বাণী সহানুভূতি পালে যাৰ কাৰণে কি মানুহজনে এটা মনত মানে সংকল্প ল'লে যে মই আজিৰ পৰা আৰু কেতিয়াও বেয়া কাম নিশ্চয় মই নকৰিম গতিকে এনেধৰণৰ এই কথাখিনিও যে আনৰ কেতিয়াও দোষ দেখিব নাপায় সেই পণ্ডিতজীয়ে দিয়া উপদেশ বাণীৰ লগত আমাৰ প্ৰত্যেকজন মানুহৰ দৈনন্দিন জীৱনৰ কথাবোৰো সাঙুৰ খাই আছে 3 নম্বৰ কথা হ'ল যে যিটো কাম
ভিত্তিয়ে কৰিব পাৰে বা অনুযোজনে কৰিব পাৰে সেই কামটোত জ্যেষ্ঠজনে কেতিয়াও সময় নষ্ট কৰিব নাপায় অৰ্থাৎ সময় অমূল্য ৰত্ন আজি আপোনাৰ গৃহত কিবা এটা নাই আপুনি দোকানৰ পৰা আনিব পাৰে বজাৰৰ পৰা আনিব পাৰে ইঘৰৰ পৰা আনিব পাৰে সিজনৰ পৰা আনিব পাৰে কিন্তু সময় এনেকুৱা ৰত্ন আজি যদি সময় মোৰ জীৱনৰ আজি দিনটো যদি পাৰ হৈ গ'ল তেতিয়াহ'লে মোৰ জীৱন আয়ুষৰ এটা দিন কমি গ'ল এই দিনটো কিন্তু মই কোনো বস্তুৰ বিনিময়ত ইয়াক ঘূৰাই আনিব নোৱাৰোঁ সেইকাৰণে তে আমি সময় থাকোঁতে এই সময়ৰ সদ্ব্যৱহাৰ সদায় সদ্ব্যৱহাৰ কৰিব লাগে এই কথাবোৰে ইংগিত হিচাপে যে যিটো কাম সৰুজনৰ জৰিয়তে আন এজনৰ জৰিয়তে কৰাই ল'ব পাৰি সেই কামটোত নিজে কেতিয়াও সময় নষ্ট কৰি জীৱন বিঠা পাৰ কৰাটো উচিত নহয় এই জ্ঞানটো আমাক প্ৰদান কৰিছে যে 4 নম্বৰত দিয়া উপদেশে আমাক কি জ্ঞান দিছে মন কৰক যদি জীৱনত কোনোজনৰ লগত আপোনাৰ মন এবাৰ ফাট খাই গ'ল তেতিয়াহ'লে সেইজনৰ লগত আৰু আপুনি কেতিয়াও সম্পৰ্ক নৰখাটো ভাল হয় আমাৰ সমাজত এনে একচাম মানুহ আছে যিচাম মানুহক বা যিবিলাক মানুহক বা যিজন মানুহক আপুনি সদায় ভাল পায় আপুনি খুব মৰম কৰে তেওঁৰ অৱস্থাটো চাই আপুনি সদায় তেওঁক সহায় কৰে কিন্তু আপুনি ইমান সহায় কৰি থকা সত্ত্বেও এদিন আপুনি চাব যে আমাৰ যে কয় যে চুকতে খাই বুকত গুৰিওৱা বুলি যিজনক আপুনি সৰ্বতো প্ৰকাৰ সহায় কৰি আছে সেইজনে এদিন কিন্তু আপোনাৰ বুকুত কামোৰ মাৰি দিব গতিকে যদি আপোনাৰ বুকুত কামোৰ মাৰিলে যদি আপোনাক যদি অপকাৰ চিন্তা কৰা কথাটো ধৰা পৰি গ'ল তেতিয়াহ'লে সেইজনৰ লগত আৰু আপুনি কেতিয়াও সংগী হৈ থকাটো উচিত নহয় এই জ্ঞানটো আমাক 4 নম্বৰ পদজীয়ে দিয়া উপদেশ বাণীৰ পৰা আমি গ্ৰহণ কৰিব পাৰোঁ তে আমাৰ জীৱনত তে বহু সময়ত বহুজন ব্যক্তিৰ লগত এনে ধৰণৰ অথন্তৰ দেখা পোৱা যায় এই মায়াময় সংসাৰখনত কলিৰ প্ৰভাৱত মানুহৰ নৈতিক জ্ঞান ইমান স্খলন হৈ গ'ল আপুনি যিমানেই উপকাৰ সাধন নকৰক লাগিলে এনে এটা দিন আহি যায় যিটো দিনত সেই উপকাৰ মান লৈ থকা আপোনাৰ পৰা যিজন মানুহ সেইজন মানুহ আপোনাকে কিন্তু এদিন অপকাৰ চিন্তা কৰি দিব সেইকাৰণে আমি সদায় যাতে কাৰোবাৰ অপকাৰ নোহোৱাকৈ আমি যাতে ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ শুদ্ধ ৰাস্তাত আমি আমাৰ এই দেহৰূপী ৰথখন আমি যাতে সদায় ঠিক ৰাস্তাত আমি চলাই থাকিব পাৰোঁ এই কাহিনীবিলাকৰ জৰিয়তে আমাক নৈতিকভাৱে আমাক এই জ্ঞানখিনি প্ৰদান কৰিছে প্ৰভু সমস্ত আই মাতৃবৃন্দ আমি এই কাহিনী ভাগৰ মাধ্যমেদি আপোনাসবক অকণমান সেৱা ধৰাৰ মানসেৰে দুই এটি কথা কওঁতে আমাৰ আগ পাছ পঢ়া দুটা নিশ্চয় অনেক দায় আছে আপোনাসবৰ ভিতৰ বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিবৰ কাৰণে সবাৰ চৰণত পুনৰ আমি সেৱা জনাই আজিৰ কাৰণে কথাখিনি আমি ইমানতে ৰখা